চি এইটো ভিউ পইণ্ট কিমান ধুনীয়া। এই ভিউ পইণ্টটো খাৰি আপোনালোকে এই বজাৰখন পাব। এই বজাৰখন ইয়াত যোনখিনি মানুহ বহি আছে এইখিনি ইয়াৰ লোকেল ট্ৰাইবেল মানুহ বুলি আপোনালোকে ভুল নাযাব। এইখিনি মিয়া মানুহ হয়, এওঁলোকে ইয়াতে ওচৰে পাজৰে থাকে। আৰু এই বজাৰখনত যি মাছ বিকে বহুত মানুহে এইটো মিষ্টেক কৰে যেন এই মাছখিনি তেওঁলোকে কাজিৰঙাৰ ভিতৰৰ পৰা লৈ আহি ইয়াত বেচিছে। এইটো আপোনালোকে সদায় মনত ৰাখিব, কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰত বা ওচৰে পাজৰে যিবোৰ এৰিয়া আছে তাত মাছটো পোৱা দূৰৰ কথা, ভালকৈ আপোনালোকে চাবলৈও নাপায়। মানে মাছ মাৰিলে সি মৰিলে আৰু তো সেয়া মাছ বুলি ইয়াত এনেকুৱা মাছবোৰ বেছি থাকে ইহঁতে। গতিকে সেইটো এটা স্কেম হয়, সেইটো সাৱধান, আপোনালোকে সেইটোৰ পৰা বাচি থাকিব, ভুল নাযাব। ইয়াতকৈ ভাল মাছ আপোনালোকে ঘৰৰ কাষতে পাব। এইবোৰো এই চালানী ক'ৰবাৰ পৰা আনি পেলাই ইয়াতে বেচে মিয়াকেইটাই, মহা বদমাছ ইহঁতে। আৰু বাকী আগত একদম মস্ত ডাঙৰ হাতীৰ জাক এটা আছে, এইটো মই এতিয়াই ভিডিঅ' কৰি লৈ যাব লাগিব, আদাৰৱাইজ ঘূৰি আহি মই এইটো নাপাবও পাৰোঁ। সেইফালে জংঘলখন জ্বলি গৈছে, জংঘল জ্বলাৰ কাৰণে হাতী জাকটো এইফালে ওলাই আহিছে।